मॉर्निंग फ्रेंड्स आज आम चाम सेवा क्लास 10 जो जेनेरल मैथमेटिक्सर पेपर 2020 एन आम सल्व चाम आज एप्टिट्यूड मैथ्सर पेपारखन और एन पेपर अपना जो आसाम पुलिसर रिक्रुटमेंट हो आसे 41 पोस्टर कारण इम्पर्टेन्ट और अपना जो जूनियर एसिस्टेंटर पोस्ट ऊल्स नतुनक सो हेतु कारण मोस्ट इम्पर्टेन्ट सो ये आम एन भालके चाम। तो स्टार्टिंग की दिया हुईच अफ द फलोइंग इज एन इरेशनल नम्बर। इतना এইটো অংক কৰিবলৈ আমি ফাৰ্ষ্ট জানিব লাগিব যে ৰেচনেল আৰু ইৰেচনেল কি বস্তু। ঠিক আছে, তো ৰেচনেল আৰু ইৰেচনেল কি হয়। তো ৰেচনেল আৰু ইৰেচনেল কি হয় আপোনালোকক আজি কনচেপ্টটো মই পুৰা ধুনীয়াকৈ বুজাই দিম, তো ভালকৈ চাব শেষলৈকে ভিডিঅ'টো। সো ৰেচনেলটো কি হয়, ৰেচনেল এইবোৰ যোনবোৰ আপোনাৰ 5, 6 নেচাৰেল নাম্বাৰবোৰ 1.2, 6, 8 সেইবোৰ, আৰু যোনবোৰ ফ্ৰেকশ্যনত আমি কৰিব পাৰোঁ যেনেকৈ আপোনাৰ 5/2, 6/3, আপোনাৰ 4/5, চ' এইবোৰ হ'ল ৰেচনেল নাম্বাৰ। এতিয়া ইৰেচনেলটো কি হয়, চ' ইৰেচনেলটো হয় আপোনাৰ ইৰেচনেল হ'বলৈ দুটা কণ্ডিশ্যন ছেটিছফাই কৰিব লাগিব। এটা হ'ল আপোনাৰ সি নন টাৰ্মিনেটিং হ'ব লাগিব, মানে সি ৰখি থাকিব নালাগে, এনেকৈ গৈ থাকিব লাগিব। ধৰি লওক 0.348256943 এনেকৈ গৈ থাকিব লাগিব, বুজি পালে। সেইটো হ'ল আপোনাৰ নন টাৰ্মিনেটিং বুলি কোৱা হয়। এইটো নন টাৰ্মিনেটিং হয়, ঠিক আছে। চ' এইটো এটা কণ্ডিশ্যন হ'ল নন টাৰ্মিনেটিং, আৰু এনেকৈ P/Q ফৰ্মত থাকিব নোৱাৰে, সি তেনেকৈ 4/5 ৰেচিঅ'ত থাকিব নোৱাৰে, ঠিক আছে। চ' এইটো এটা কণ্ডিশ্যন হ'ল। চ' এতিয়া চাওক, আৰু আপোনাৰ কি হ'ব, ৰিপিট হ'ব নালাগিব বস্তুটো। এতিয়া ইয়াত যেনেকৈ ৰিপিট হৈ গৈ আছে, ৰেকাৰিং হ'ব লাগিব, ৰেকাৰিং হ'ব নালাগে, মানে ৰিপিট হৈ গৈ আছে তেনেকৈ। মানে কি হয়, এতিয়া চাওক, যদি আপোনাৰ তাত কিবা এটা ভেলিউ দিয়া আছে, ধৰি লওক এনেকৈ দিয়া থাকিলে আপোনাৰ এইটো ইৰেচনেল হ'ব। কিন্তু যদি আপোনাৰ তাত এতিয়া 10/3 যদি আমি চাওঁ, 10/3 যদি আমি চাওঁ, 10/3টো ৰেচনেল হয়, কাৰণ 10ক যেতিয়া আমি 3 দি ডিভাইড কৰিম তেতিয়া আমি কি পাম, 9 1 10 আহিল ন, 3 × 9 3.3333 এনেকৈ গৈ থাকিব। এইটো ৰিপিট হৈ গৈ আছে নাই, 3টো ৰিপিট হৈ গৈ আছে, চ' সেইকাৰণে এইটো ৰেচনেল হ'ব, গম পাইছে। ইৰেচনেল মানে এনেকৈ ৰিপিট হ'ব নালাগে, টাৰ্মিনেটিং হ'ব লাগে, মানে ৰখি যাব নালাগে। দুটা কণ্ডিশ্যন আপুনি ছেটিছফাই চাব, যে এনেকৈ ৰিপিট হ'ব নালাগে আৰু ৰখি যাব নালাগে বস্তুটো। যদি এটা টাইমত বস্তুটো ৰখি গৈছে, ধৰি লওক মই ইয়াত দি দিছোঁ 1. ধৰি লওক এনে 0.38648, ইয়াত ৰখি গৈছে, ইয়াৰ পৰা নাযায় আৰু, চ' এইটো ৰেচনেল হ'ব। কিন্তু এইটো যদি আপোনাৰ 0.3642895 এনেকৈ গৈ থাকিব, তেতিয়া এইটো আপোনাৰ ইৰেচনেল হ'ব, গম পাইছে। চ' বস্তুটো বুজি পাইছেনে। এনেকৈ যদি আমি ডিভাইড কৰিলে আমি যদি এনেকৈ গৈ থাকিব নৰখে, সেইটো হ'ল ইৰেচনেল, আৰু এনেকৈ ৰিপিট হ'ব নালাগে, যেনেকৈ ৰিপিট হৈ গৈ আছে, চ' এইটো ৰিপিট হ'ব নালাগে। এতিয়া চাওক, ফাৰ্ষ্ট ইয়াত কি দি আছিলে, আমাক কুৱেশ্যনটো সুধিছে যে কোনটো ইৰেচনেল নাম্বাৰ হয় এইকেইটাৰ ভিতৰত। ফাৰ্ষ্ট কি দি আছে চাওক, 14285, চ' এইটো আকৌ ৰিপিট হৈ গৈ আছে, গম পাইছেনে। চ' এইটো হ'ব নোৱাৰে। 22/7 যদি আমি ডিভাইড কৰোঁ 22ক 7 দি, আমি কিমান পাম, 7 3 × 21 10 হ'ল, হয়নে। 3.7 30, 7 4 28 20 হ'ল, আকৌ 7 2 14 60, 7 8 56, 40, 7 5 35, আকৌ 40 হ'ল, 7 5 35। চ' এইটো ৰিপিট হৈ গৈ আছে, চাওক 14285, হয়নে। 7 3 21 10 হ'ল, 7 1 7 30, 7 1 28 20, 7 2 14 60, 7 8 56 40, 7 4 35 50 হ'ব, চৰি এইটো 50 হ'লে কিমান হ'ব, 7 7 49, আকৌ 10 হ'ল, 7 1 7, আকৌ 3 30, 7 4 20, চ' আকৌ আমি 22ক যেতিয়া আমি 7 দি ডিভাইড কৰিম, 22ক যেতিয়া আমি 7 দি ডিভাইড কৰিম, আমি কি পাম, 3.14287, আকৌ 14287, আকৌ 14287,
চ' এনেকৈ গৈ থাকিব এইটো বুজি পাইছেনে কাৰণ এইটো চাওক এইটো ৰিপিট হৈ গৈ আছে চ' এইটো নহয় 22/7 আমাক কি কোৱা হয় পাই ইকুৱেল টু 22/7 এইটো কেতিয়াও নহয় এইটো মনত হ'ব পাই ইজ কেতিয়াও 22/7 নহয় পাই ইজ নিয়াৰলি ইকুৱেল টু 22/7 হ'ব মানে 22/7 একদম ওচৰত হয় সেইকাৰণে আমি পাই ভেলুটো 22/7 ধৰোঁ কিন্তু কেতিয়াও পাই ভেলুটো 22/7 নহয় চ' নেক্সট এইটো চাওক ৰুট 4/11 এইটো হ'লে কি হ'ব 2/11 হয় নাই কাৰণ ৰুট 4 হয় 2 আৰু 11 এইটো থাকিল চ' যদি আমি 2ক 11 দি ডিভাইড কৰোঁ কিমান হ'ব 0.11 20 হ'ল চ' 90 হ'ল 11 is 88 20 11 is 88 11 কিমান হ'ব এইটো 2 দি ডিভাইড কৰিলে 0.11 1 11 হ'ল 20 হ'ল 11 20 হ'ল 90 চ' 88 20 হ'লে কিমান হ'ব 11 11 আকৌ চ' এনে গৈ থাকিব 0.18 গৈ থাকিব হয় নাই চাওক ডিভাইড কৰি চাওক পইণ্ট দিলোঁ 20 হ'ল 11 9 হ'ল 90 হ'ল 11 is 88 আকৌ 20 11 11 90 আকৌ চাওক গৈ থাকিব 18 গৈ থাকিব চ' এইটো ৰিপিট হৈ গৈ আছে চ' সেইকাৰণে এইটো আপোনাৰ ৰেচনেলতে পৰিব যদি ৰিপিট হৈ গৈ থাকে ৰেচনেল পৰিব এনেকৈ গৈ থাকিব এইটো এনেকৈ গৈ থাকিব বুজি পাইছেনে কথাটো ইৰেচনেল হ'বলৈ আপুনি চাব লাগিব যে এইটো প্ৰথম ৰিপিট হৈ গৈছে নেকি যদি ৰিপিট হৈ আছে তেনেকৈ তেতিয়া ৰেচনেল পৰিব আৰু যদি এইটো ৰখি গৈছে এটা টাইমত এনেকৈ যদি ৰখি গৈছে তেতিয়া এইটো ৰেচনেল পৰিব ইৰেচনেল হ'বলৈ আপোনাৰ এইটো ৰিপিট হ'ব নালাগিব আৰু এনেকৈ ৰখি যাব নালাগিব গম পাইছে কথাটো চ' ইয়াত গোটেইকেইটা টাইমতে ৰখি গৈছে যিকাৰণে আমাৰ পাইটো হ'ল ইৰেচনেল বুজি পাইছে কথাটো গোটেইকেইটাতে ৰখি গৈছে চ' আমাৰ পাইটো এইটো জেনেৰেল পাইটো ইৰেচনেল বুলিয়ে কোৱা হয় কিন্তু আমি একেটাও চাই দিছোঁ কি হয় ইৰেচনেল আৰু ৰেচনেল মেথডটো ইৰেচনেল কনফিউজন আছে নেকি এতিয়া চ' বুজি পালে কথাটো ফাৰ্ষ্ট ইৰেচনেল হ'বলৈ ৰখি যাব নালাগিব বস্তুটো এনেকৈ গৈ থাকিব লাগিব আৰু ইয়াত চাওক কিবা এটা ৰিপিট হৈ গৈছে নেকি একো ৰিপিট হৈ যোৱা নাই ইয়াত এনেকুৱা কি হয় ৰিপিট হৈ আছে চাওক এইটো এটা ৰিপিট হৈ আছে এইটো এনেকৈ ৰিপিট হৈ গৈ আছে ইয়াতো এনেকৈ ৰিপিট হৈ গৈ আছে ইয়াতো ৰিপিট হৈ গৈ আছে কিন্তু পাই ভেলুটো এইটো ইৰেচনেলে হয় চ' এইটো সেইকাৰণে আমি পাই ভেলুটোতে দিম টিক মাৰ্ক ঠিক আছে চ' ৰেচনেল বুজিলে কথাটো চ' সেইটো কিবা ডাউট থাকিলে মোক মেছেজ কৰিব কমেণ্ট ছেকশ্যনত লিখি দিব যে কোনটো প্ৰব্লেমৰ ডাউট আছে মই এইটো আকৌ নেক্সট ক্লাছত ৰিপিট কৰাই দিম তাৰপিছত নেক্সটটো কি দিয়া আছে কনচিডাৰ দ্য ফলোয়িং পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যনছ 2x minus 3y equal to 8 4x minus 6y equal to 9 2x plus 3y minus 9 equal to 0 আৰু 4x plus 6y minus 18 equal to 0 চ' আমাক কাৰেক্ট অল্টাৰনেটিভ সুধিব দিছে কোনটো দিছে দ্য পেয়াৰ ইন ওৱান সলিউশ্যন হেজ ন' সলিউশ্যন ইউনিক সলিউশ্যন হ'বনে চ' এইটো আমি জানো ইয়াৰ ফৰ্মুলা এটা জানো যে যেতিয়া তিনিটা কেছ আছে হয় নাই তিনিটা কেছ আছে a1/a2 ইজ নট ইকুৱেল টু b1/b2 তেতিয়া কি হ'ব এইটো ইউনিক সলিউশ্যন হ'ব হয় নাই ইউনিক সলিউশ্যন নেক্সটটো কি আছে a1/a2 ইজ ইকুৱেল টু b1/b2 ইজ নট ইকুৱেল টু c1/c2 এইটো কি হ'ব ন' সলিউশ্যন হয় নাই ন' সলিউশ্যন হ'ব কোনো সলিউশ্যন নাপাম ইউনিক সলিউশ্যন মানে কিবা এটা আমি ভেলু পাম এক্স বা ৱাই নেক্সট কি দিয়া আছে a1/a2 ইজ ইকুৱেল টু b1/b2 ইজ ইকুৱেল টু c1/c2 এইটো কি হ'ব ইনফিনিট নাম্বাৰ অফ সলিউশ্যন বুজি পালে কথাটো ইনফিনিট নাম্বাৰ অফ সলিউশ্যন মানে ইয়াৰ বহুত সলিউশ্যন পাম আমি ঠিক আছে চ' আমাক ফাৰ্ষ্ট কি দি আছিলে ফাৰ্ষ্ট দি আছিলে 2x minus 3y equal to 8 আৰু দিছিলে 4x minus 6y equal to 9 এইকেইটা দি আছিলে চ' এইটো আমি কি কৰিলোঁ 2x minus 3y প্লাছ 8 আছিলে আমি ইফালে লৈ আহিলোঁ -8 equal to 0 হ'ল এইটো তেনেকৈ কৰিলোঁ -9 equal to 0 হ'ল এতিয়া আমাৰ ফাৰ্ষ্ট এটা চাম a1 কোনটো হয় a1 2 হয় এইটো a1 হয় এইটো a2 এইটো b1 এইটো c1 হয় নাই তেনেকৈ এইটো a2 b2 c2 হ'ল এতিয়া আমি ফাৰ্ষ্ট a1/a2 উলিয়াম a1/a2 কিমান হ'ব a1 কিমান আছিলে 2 আৰু a2 4 1/2 হ'ল তেনেকৈ b1/b2 কৰক b1/b2 কিমান হ'ব -3 আছিলে আৰু ইফালে -6 কিমান হ'ব হাফ একে হৈ আছে c1/c2 কিমান হ'ব c1 কিমান দি আছিলে -8 আৰু c2 -9 কিমান হ'ল এইটো 8/9 হয় নাই এতিয়া আমি এইকেইটা বা কি কনক্লুজন পাম যে a1/a2 আৰু b1/b2 একেই হয় নাই এই দুটা একেই আছে হাফ আছে কিন্তু একেটাৰ লগত এইটো নিমিলে মানে ইজ নট ইকুৱেল টু c1/c2 বুজিলে a1/a2 কিমান হ'ল হাফ হ'ল b1/b2 হাফ হ'ল আৰু c1/c2 8/9
a1/a2 আৰু b1/b2 মিলি আছে, দুইটা একে হাফ হাফ হৈ আছে, কিন্তু সেই দুটাৰ লগত এই c1/c2 নিমিলে। চ' সেইকাৰণে আমি ইজ নট ইকুৱেল টু c1/c2 লিখিছোঁ। যদি মিলা হয় আমি ইকুৱেল দিলোঁ হয়। চ' এইটো পালোঁ। এইটো মানে কি আছিলে আমাৰ? এইটো আছিলে হয় নাই? চ' ন' চলিউশ্যন, ন' চলিউশ্যন। আমি প্ৰথম ইকুৱেশ্যনটোৰ পৰা কি পালোঁ? ন' চলিউশ্যন। নেক্সট ইকুৱেশ্যনটো কি দিয়া আছে? 2x + 3y - 9 = 0 দিয়া আছে, আৰু কি দিয়া আছে? 4x + 6y - 18 = 0 হয় নাই? এইটো দিয়া আছে। চ' ইয়াৰ কি হ'ব? এতিয়া a1 কি হ'ব? এইটো a1, এইটো b1, এইটো c1, এইটো a2, এইটো b2, এইটো c2 হয় নাই? চ' এতিয়া আমি আকৌ উলিয়াম। a1/a2 কিমান হ'ব? a1/a2 কিমান আছিলে? 2, b2 a1/a2 ন, a1/a2 তো 2/4 ইকুৱেল টু হাফ হ'ল। তেনেকৈ b1/b2 কিমান হ'ব? 3/6 ইকুৱেল টু হাফ হ'ল হয় নাই? কেঞ্চেল কৰি দিলে হ'ল, হাফ হাফ হ'ল। তো c1/c2 কিমান হ'ব? -9 আছিলে c1, আৰু এইটোত -18 কিমান হ'ল? এইটো একেই হ'ব, মাইনাছ মাইনাছ কেঞ্চেল হ'ল, 9 2, চ' 1/2। চ' গোটেইকেইটা মিলি আছে। চ' সেইকাৰণে আমি কি লিখিব পাৰোঁ? a1/a2 ইজ ইকুৱেল টু b1/b2 ইজ ইকুৱেল টু c1/c2, মানে গোটেইকেইটাতে আপোনাৰ হাফ হাফ হৈ আছে। সেইকাৰণে a1/a2 ইজ ইকুৱেল টু b1/b2 ইকুৱেল টু c1/c2। চ' এনেকৈ থাকিলে কি হ'ব? ইনফিনিট নাম্বাৰ অফ চলিউশ্যন, ইনফিনিট চলিউশ্যন। চ' এতিয়া কি পালোঁ আমি? যে এইটো 1 আছিলে হয় নাই? এইটো 1 আছিলে। চ' 1টোত আমি কি পালোঁ? 1টোত পালোঁ ন' চলিউশ্যন, আৰু 2টোত পালোঁ ইনফিনিট নাম্বাৰ অফ চলিউশ্যন। এইটো 1 দি দিওঁ, এইটো 2 দি দিওঁ হয় নাই? 1টোত কি পালোঁ আমি? ন' চলিউশ্যন। 1টোত কি আছিলে? ন' চলিউশ্যন, আৰু 2টোত ইনফিনিট নাম্বাৰ অফ চলিউশ্যন। ইয়াত এইটোৱে আছে, দ্য পেয়াৰ ইন 1 হেজ ন' চলিউশ্যন, আৰু পেয়াৰ 2ত ইনফিনিট নাম্বাৰ অফ চলিউশ্যন। বুজি পালে কথাটো কেনেকৈ কৰিলোঁ? জাষ্ট এইটো মেথডত ভালকৈ বুজাই দিম মই আকৌ। চাওক, এনেকুৱা অংক কৰিবলৈ কি হয়? তিনিটা লাগে আপোনাৰ, ফৰ্মুলা তিনিটা আছে। চ' a1/a2 ইজ নট ইকুৱেল টু b1/b2। যেতিয়া এইটো কণ্ডিশ্যন ছেটিছফাই কৰে তেতিয়া এইটো ইউনিক চলিউশ্যন হয়। মানে আমি এক্সৰ বা ৱাইৰ যি দিয়া আছে, ইয়াত এক্স দিয়া আছে হয় নাই? ইয়াত দুইটাতে এক্স দিয়া আছে। চ' আমি এক্স বা ৱাইৰ ভেলুটো পাম। তেনেকৈ যদি a1/a2 ইজ ইকুৱেল টু b1/b2 ইজ নট ইকুৱেল টু c1/c2 হয়, মানে a1/a2 ইজ ইকুৱেল টু b1/b2 হয়, এটাই ভেলু পাম, কিন্তু সেইকেইটা c1/c2 লগত নিমিলে। চ' এইটো তেতিয়া ন' চলিউশ্যন। আৰু যদি গোটেইকেইটা ইকুৱেল হয় তেতিয়া সেইটো ইনফিনিট নাম্বাৰ অফ চলিউশ্যন। আমি এইটো উলিয়ালোঁ, এইটো আমি ইফালে লৈ গ'লোঁ। চ' a1/a1 b1 c1 a2 b2 c2 আমি এনেকৈ লিখিলোঁ। ত' এতিয়া আমি ফাৰ্ষ্ট a1/a2 উলিয়ালোঁ, হাফ ওলাল, b1/b2 ওলাল, হাফ ওলাল, আৰু c1/c2 8/9। এতিয়া এই দুটা মিলি আছে, a1/a2 ইজ ইকুৱেল টু b1/b2 হৈ আছে, এইটো b2 হৈ আছে, কিন্তু সেইকেইটাৰ লগত c1/c2 মিলা নাই। চ' আমি কি কৰিলোঁ? a1/a2 ইজ ইকুৱেল টু b1/b2 ইজ নট ইকুৱেল টু c1/c2। এই দুটাৰ লগতে c1/c2 মিলা নাই, বুজিলে? চ' এইটো হ'ল ন' চলিউশ্যন। তেনেকৈ আমি এইটো চালোঁ। নেক্সটটো চাওঁতে কি পাইছোঁ? যে গোটেইকেইটাই হাফ ওলাইছে, মানে a1/a2 ইজ ইকুৱেল টু b1/b2 ইজ ইকুৱেল টু c1/c2। চ' গোটেইকেইটাতে যেতিয়া হাফ ওলাইছে, চ' এইটো কণ্ডিশ্যন ছেটিছফাই কৰিব। চ' ইনফিনিট চলিউশ্যন হ'ব। মই যেতিয়া প্ৰথমটো কি পালোঁ? ন' চলিউশ্যন। ছেকেণ্ডটো পালোঁ ইনফিনিট চলিউশ্যন। চ' প্ৰথমটো এইটোতে আছে, বাকী কোনো এটাত নাই। চাওক, প্ৰথমটো ইয়াত আছিলে ন' চলিউশ্যন, কিন্তু ছেকেণ্ডটো আকৌ ইউনিক চলিউশ্যন। আমাক কি লাগে? প্ৰথমটো ন' চলিউশ্যন আৰু ছেকেণ্ডটো ইনফিনিট চলিউশ্যন। প্ৰথমটো ইনফিনিট চলিউশ্যন, এইটো নহয়, দুটাই ন' চলিউশ্যন নহয়। এইটো হৈ আছে যে ন' চলিউশ্যন আৰু ইনফিনিট চলিউশ্যন। চ' আমাৰ এইটো ৰাইট হ'ব, বুজিলে? নেক্সটটো কৰা হওক। নেক্সটটো কি দিছে? দ্য প্ৰডাক্ট অফ দ্য জিৰ'জ। এতিয়া কৈছে এনেকুৱা ইকুৱেশ্যন এটা দিয়া আছে। চ' আমাক সুধিছে যে প্ৰডাক্ট অফ দ্য জিৰ'জৰ প্ৰডাক্টটো কি হ'ব? জিৰ'জৰ প্ৰডাক্টটো কি হ'ব? এতিয়া আমি জানো যে ছাম অফ দ্য জিৰ'জৰ ফৰ্মুলা কি আছিলে? ছাম অফ দ্য জিৰ'জ কি আছিলে ফৰ্মুলাটো? -b/a, আৰু প্ৰডাক্ট অফ দ্য জিৰ'জ কি আছিলে? c/a হয় নাই? তো ইয়াত কি হ'ব? a ইকুৱেলটো কিমান হ'ব? এইটো এই ইকুৱেশ্যনটো কাৰ লগত মিলি আছে? x² + bx + c = 0 লগত মিলি আছে। চ' ইয়াত a মানে কি হ'ব? 3, b মানে কি হ'ব? 11, আৰু c মানে হ'ব -2, বুজিলে? তো এতিয়া কি হ'ব? -b/a, ছাম অফ দ্য জিৰ'জ যিটো উলিয়াব দিয়ে কিমান হ'ব? -b/a। bটো কি আছিলে? ছাম অফ দ্য জিৰ'জ ইকুৱেল টু -b/a। চ' -b কি আছিলে? b কি আছিলে? 11। চ' -11/a কিমান আছিলে? 3 হ'ল। প্ৰডাক্ট অফ দ্য জিৰ'জ কি আছিলে? প্ৰডাক্ট অফ দ্য জিৰ'জ c/a। c কোনটো আছিলে? -2। চ' -2 হ'ল c, আৰু a কোনটো আছিলে? 3, ইকুৱেল কিমান হ'ব? -2/3
হ'ল এতিয়া আমাক কি লাগে প্ৰডাক্ট অফ দ্য জিৰ'ছ লাগে প্ৰডাক্ট অফ দ্য জিৰ'ছ কিমান হ'ব -2/3 বুজিলে নেক্সট চাওক কি দি আছে 26 টাৰ্ম অফ দ্য এপি ঠিক আছে 26 টাৰ্ম অফ দ্য এপি চ' এই এপি চিৰিজ দি আছে যেতিয়া আমি এইটো কেনেকৈ গম পাম কেনেকৈ উলিয়াম ফৰ্মুলাটো এপি কি আছিলে ফৰ্মুলাটো এন টাৰ্মটো কিমান হ'ব এপিৰ এন টাৰ্মটো a প্লাছ n-1 d হয়নে আমাক কি লাগে 26 টাৰ্ম তো এটাত 26 বহাই দিয়ক 26 টাৰ্ম কিমান হ'ব a প্লাছ 26 - 1 d হ'ল চ' a প্লাছ কিমান হ'ব এইটো a প্লাছ 25 d চ' এতিয়া আমাক লাগে a আৰু d চ' এইটো কি হয় এইটো সদায় ফাৰ্ষ্ট টাৰ্ম হয় প্ৰথম টাৰ্মটো সদায় a হয় প্ৰথম টাৰ্মটো কি আছে 0 চ' a = 0 হ'ল আৰু d টো কেনেকৈ উলিয়াম আমি d টো কেনেকৈ উলিয়াম যদি আমি d1 চাওঁ -4 - 0 একে আছে নে চাব লাগিব -4 - 0 কিমান হ'ব -4 আকৌ যদি d2 চাওঁ আমি কিমান হ'ব -8 -8 আহিলে -2 ফৰ্মুলা মাইনাছ আকৌ -4 আছে চ' -4 হ'ব এইটো কিমান হ'ব -8 -++4 কিমান হ'ল -4 চ' d1 আৰু d2 একে হৈ আছে আকৌ যদি আমি d3ও চাব বিচাৰোঁ তেতিয়াও চাব পাৰিম d3 কেনেকৈ ল'ম এইটো -12 আছে -2 ফৰ্মুলা মাইনাছ আকৌ -8 আহিলে চ' -8 কিমান হ'ল -12 -++8 কিমান হ'ল -4 চ' তিনিটা দি একে হৈছে চ' d মানে কি হ'ব এতিয়া -4 বুজিলে চ' আমাৰ 26 টাৰ্মটো কিমান হ'ব এতিয়া a প্লাছ 25 d আছিলে হয় নাই চ' a কিমান আছিলে 0 প্লাছ 25 d কিমান আছিলে -4 কিমান হ'লেও 25 ইনটু -4 2 কেৰি 100 চ' মাইনাছ আছিলে মাইনাছ প্লাছ প্লাছ মাইনাছ -100 চ' কিমান হ'ব এনচাৰটো -100 বুজিলে জাষ্ট এইটো ফৰ্মুলা আছিলে ফৰ্মুলাত আমি পুট কৰি দিলোঁ আমি এন টাৰ্মটো জানো যে a প্লাছ n-1 d মানে লাষ্ট টাৰ্মটো চ' 26 টাৰ্মটো কিমান হ'ব এনৰ ঠাইত 26 বহাই দিয়ক যদি আমাক সোধে যে 20 টাৰ্মটো বা 15 টাৰ্মটো কিমান হ'ব আমি এনৰ ঠাইত 15 বা 20 বহাই দিম যিটো সোধে সেইটো বহাই দিলে হ'ল চ' a আৰু d এইটো কোনটো ফাৰ্ষ্ট টাৰ্মটো সদায় প্ৰথমটো a বুলি কোৱা হয় আৰু কমন ডিটো মানে কমন ডিফাৰেঞ্চ মানে এইটোৰ পৰা এইটো ডিফাৰেঞ্চ কৰিলে কিমান হয় গোটেইকেইটা কিন্তু একেই হ'ব লাগিব ইয়াৰ পৰা আপুনি ডিফাৰেঞ্চ যদি কৰিলে কিমান হয় আৰু ইয়াৰ পৰা ইয়ালৈ কৰিলে কিমান হয় সেইটো যদি একেই নাথাকে তেতিয়া আপুনি এই চিৰিজটো এপি চিৰিজত নাই মানে এৰিথমেটিক প্ৰগ্ৰেশ্যনত নাই চ' এইটো বেলেগ চিৰিজ হ'ব ঠিক আছে চ' সেইকাৰণে আমি চাই লৈছোঁ যে তিনিটা একেই আছে নে ইয়েছ তিনিটা একেই আছে চ' এইটো এপি চিৰিজ ইয়াত দিয়াই আছে এপি চিৰিজ তথাপিতো আমি যদি দিয়া নাথাকে তেতিয়া আমি এনেকৈ চাই ল'ব লাগিব যদি একেই থাকে তেতিয়া আমি ডাইৰেক্ট d = -4 বহাই দিলে হ'ল 0 প্লাছ 25 ইনটু -4 100 চ' আমাৰ এনচাৰটো কিমান হ'ব -100 ঠিক আছে তেতিয়া নেক্সটটো কি দিয়া আছে চাওক let ABC be a triangle such that AB = x - 1 cm AC = 2√x cm BC = x + 1 cm then A = 90 degree B = 90 degree C 90 degree মানে কোনোবা এটা 90 degree হ'ব এইটো হ'ল ৰাইট এংগল ট্ৰাইংগল দিয়া আছে ঠিক আছে কোনোবা এটা 90 degree হ'ব তো যদি আমি ৰাইট এংগল ট্ৰাইংগল চাওঁ দিয়া আছে ৰাইট এংগল ট্ৰাইংগল এটা দিয়া আছে দেই কোনটো এতিয়া ইয়াত পৰিব সেইটো আমি নাজানো কোনটো 90 ডিগ্ৰীত পৰিব চ' এইটো আমাক উলিয়াব লাগে আমাক জানো এইডাল হ'ল হাইপ'টেনিউছ এই হাইপ'টেনিউছডাল সদায় এই দুটা ছাইডতকৈ ডাঙৰ হয় নাই বুজি পাইছেনে যিকোনো ট্ৰাইংগলৰ হাইপ'টেনিউছটো সদায় দুটা ছাইডতকৈ ডাঙৰ হয় দুটা ছাইড প্লাছ কৰিলে আমি হাইপ'টেনিউছটো পাম চ' মানে দুটা ছাইড প্লাছ কৰিলে হাইপ'টেনিউছটোত বেছি ডাঙৰ হয় হাইপ'টেনিউছটো গম পাইছেনে বুজি পাইছে কথাটো চ' ইয়াত চাওক কি দিয়া আছে AB দিয়া আছে x - 1 cm x cm হয় নাই আৰু দিয়া আছে BC কিমান দিয়া আছে x + 1 cm হ'ল এতিয়া চাওক সদায় হাইপ'টেনিউছডালৰ অপ'জিট ছাইডটো ৰাইট ট্ৰাইংগল হয় চ' আমি কি কৰিম হাইপ'টেনিউছটো চবতছে ডাঙৰ হয় চ' আমি জাষ্ট আপুনি চাওক এটা কনচেপচুৱেল হয় এইটো জাষ্ট চাওক আপুনি যে যদি আমি এক্সৰ ঠাইত 1 বহাওঁ কাৰণ এইটো ৰুট অভাৰ আছে চ' সেইকাৰণে আমি 4 বহাম তেতিয়া ৰুটটো গুচি যাব 9 বহাই চাওঁ চ' এইকেইটা বহাই চাওঁ যদি আমি বহাই চাওঁ তেতিয়া AB = কিমান হ'ব 1 - 1 চ' 0 হ'ল হয় নাই এক্সৰ ঠাইত 1 বহাইলোঁ 1 - 1 0 AC কিমান হ'ব যদি আমি প্ৰথম 1টো বহাইছোঁ দেই 2√1 √1 মানে 1 হ'ব চ' 2 হ'ব আৰু BC কিমান হ'ব 1 + 1 2 হ'ল ঠিক আছে ওটো 1টো বহালোঁ x = 1 বহালোঁ এতিয়া x = 4 বহাম
x = 4 বহালে কিমান হ'ব? 4 - 1 3 হ'ল হয় নাই? তেনেকৈ যদি এ চিটো চাওঁ আমি কিমান হ'ব? 2√4 মানে 4 2 2 × 2 4 এইটো 2 হ'ব 2 × 2 4 চেণ্টিমিটাৰ। আৰু যদি বি চি চাওঁ কিমান হ'ব? কি বহাইছিলোঁ? 4 বহাইছিলোঁ 4 + 1 5 চেণ্টিমিটাৰ। এতিয়া চাওক এইটো x = 4 এই বি চিটো ডাঙৰ হৈ গৈ আছে, বি চিটো চবতছে বি চিটো ডাঙৰ হৈছে গম পাইছেনে? যদি আমি 9টো বহাই চাওঁ আপোনাৰ মই 9টো যদি আমি বহাই চাওঁ কিমান হ'ব? 9 - 1 8 চেণ্টিমিটাৰ। এ চি কিমান হ'ব? 2√9 √9টো 3 হ'ব 3 × 2 6 চেণ্টিমিটাৰ। আৰু বি চি কিমান হ'ব? 9 + 1 10 চেণ্টিমিটাৰ। চ' যদি 9টো বহাইছিলোঁ আমি বি চিটো ডাঙৰ পাই আছোঁ, মানে হাইপ'টেনিউজডাল সদায় ডাঙৰ হ'ব। চ' হাইপ'টেনিউজটো আমি ইয়াত বি চি বহাব পাৰিম গম পাইছেনে? হাইপ'টেনিউজটো ডাঙৰ হৈ চবতছে আৰু ইয়াত প্ৰত্যেকটোতে আমি বি চি পাই আছোঁ। চ' সেইকাৰণে আমি কি কৰিম? আমি হাইপ'টেনিউজডাল বি চি লগালোঁ আৰু বি চি লগাই দিলে ইয়াত কি হ'ব? এইটোত 90 ডিগ্ৰী পাই যাম গম পাইছেনে? বি চি ইয়াত থ'লোৱে, নেক্সট কি থাকিলে? এ থাকিলে। চ' এইটো ইয়াত হ'বই আৰু হাইপ'টেনিউজৰ অপ'জিট ছাইডটো সদায় 90 ডিগ্ৰী হয়। চ' এ 90 ডিগ্ৰী পাই গ'লোঁ আমি। বুজি পালেনে কেনেকৈ কনচেপচুৱেলত কৰিলোঁ? একো কৰিব নালাগে, জাষ্ট খালি আপুনি পুট কৰি চাব এবাৰ ভেলুটো। আৰু জানো যে হাইপ'টেনিউজটো চবতছে বেছি ডাঙৰ হয় ছাইডটো, আৰু যোনটো ছাইডতে ডাঙৰ হয় আমি এইটো হাইপ'টেনিউজ বহাই দিলোঁ। প্ৰত্যেকটোতে চালোঁ যে আমি ইয়াত 5 ওলাল, ইয়াত 10 ওলাল, এইটো 2 আছে ইকুৱেল আছে। যদি আমি 1টো নধৰি পেলাই চাওঁ, নেক্সটটো যদি আমি কিমান চাওঁ? ইয়াত 16 চাওঁ। যদি 16 চাওঁ তেতিয়াও আমাৰ বি চিটো বেছি ওলাব, কাৰণ 16 - 1 চাওক 16 - 1 15 আৰু 16 + 1 17 আৰু এইটো কিমান হ'ব? 2 4 8 হ'ব। চ' সেইকাৰণে বি চিটো আকৌ বেছি হ'ব। চ' সেইকাৰণে প্ৰত্যেকটোতে যদি আমি বি চিটো বেছি পাওঁ, চ' বি চিডাল হাইপ'টেনিউজ হ'ব। আৰু কাৰণ হাইপ'টেনিউজডালে চবতছে ডাঙৰ থাকে ট্ৰাইংগলত, আৰু এইটো বি চি অপ'জিটত কি হ'ব? এংগল হ'ব 90 ডিগ্ৰী এংগল। চ' এই এংগল পাই গ'লোঁ। চ' এংগল এ = 90 ডিগ্ৰী পালোঁ। বুজি পালে? চ' আজি ইয়াতে এৰিছোঁ। চ' আৰু কুৱেশ্যনছ আছে, আৰু কুৱেশ্যনছখিনি মই পাৰ্ট ৱাইজ দিম, তেনেকৈ গোটেই পেপাৰখন ছল্ভ কৰাই দিম। সেইকাৰণে আৰু ভিডিঅ'টো শেষলৈকে চাব, আৰু চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংকছ এ লট। আৰু এইখিনি গোটেইখিনি আপোনাৰ আছাম পুলিচৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়, কাৰণ এনেকুৱা কুৱেশ্যনছ এইটো কুৱেশ্যনছ আপোনাৰ হেৰিত আহি গৈছে, APDCL অফিচ কাম ফিল্ড এছিষ্টেণ্টত এনেকুৱা কুৱেশ্যন আহি গৈছে। চ' সেইকাৰণে মষ্ট ইম্পৰ্টেণ্ট হয় এইখিনি কুৱেশ্যন। চ' ঠিক আছে। চ' থেংকছ এ লট।